ধৰ্মশালা আঞ্চলিক ক্লাবৰ উদ্যোগত আন্তঃজিলা ফুটবল টুৰ্ণামেণ্টৰ শুভ উদ্বোধনী অনুষ্ঠান। সমাজৰ পৰা ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যৰে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল ধৰ্মশালাত অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ধৰ্মশালা আঞ্চলিক ক্লাবৰ উদ্যোগত ধৰ্মশালা ঈদগাহ ময়দানত আন্তঃজিলা ফুটবল টুৰ্ণামেণ্টৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ খেলখনৰ শুভাৰম্ভ মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডক্টৰ আনিছুৰ ৰহমান, গাছপাৰা জিলা পৰিষদৰ প্ৰাক্তন সদস্য হামিদুৰ ৰহমান, AIUDFৰ সমষ্টি কমিটিৰ কোষাধ্যক্ষ হবিবুৰ ৰহমান, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডক্টৰ ফিৰোজ আহমেদ, ধৰ্মশালা আঞ্চলিক ক্লাবৰ সভাপতি সুৰেশ জামান বেপাৰী ওৰফে টুকু, সাধাৰণ সম্পাদক আবু তাহেৰ শেখৰ লগতে আন কেইবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ইপিনে কেইবা হাজাৰ ফুটবল প্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা আজিৰ এই খেলখন চাহেবগঞ্জ 5 ষ্টাৰ ক্লাব বনাম সজাকাংখ ফুটবল একাডেমী বিজনীৰ মাজত অনুষ্ঠিত হয়। 1 গ'লৰ ব্যৱধানত জয় লাভ কৰে চাহেবগঞ্জ 5 ষ্টাৰ ক্লাবে। আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে খেলখনত মুঠ 8টা দলে অংশগ্ৰহণ কৰিছে আৰু এই খেলখনত এমাহলৈকে চলি থকাৰ সম্ভাৱনা আছে। ধন্যবাদ দিম আমাৰ মিডিয়া পাৰ্চন আপোনালোক আহিছে আমাৰ এই খেলৰ নিউজ কিবা কভাৰ কৰিব। আপোনালোকৰ পৰা ধন্যবাদ দিছোঁ। আপোনালোকে নিশ্চয় যোৱা বছৰো আহিছে, যোৱা বছৰো চাইছিলে। প্ৰতি বছৰে এই খেলখন হয় ইয়াত। এইবাৰ আমাৰ নৱনিৰ্মিত ক্লাব ধৰ্মশালা আঞ্চলিক ক্লাব, এই ক্লাবৰ উদ্যোগত আমি খেলখন পাতিছোঁ। এই বছৰ আমি খেলখন পাতোঁ যে আমাৰ এই অঞ্চলৰ বহু ল'ৰা যুৱক ল'ৰা ইহঁতে ড্ৰাগছৰ প্ৰতি ইমানে বেয়াভাৱে গুচি গৈছে, ড্ৰাগছত ইমানে সোমাইছে যে ইহঁতে ওলাই আহিব নোৱাৰে। এই ল'ৰাসকলক আমি অনুৰোধ কৰোঁ যে আপোনালোকে ড্ৰাগছ, জুৱা, এই মোবাইলৰ গেম চেম এইবোৰ বাদ দি আপোনালোকে আমাৰ মাজত আহক। আমি নিশ্চয় আপোনালোকক লগত লৈ প্ৰতি বছৰে আমি খেল পাতিম। আপোনালোকক আমি খেলৰ জৰিয়তে ভাল পৰিৱেশত অনাৰ চেষ্টা কৰিম। মই অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাৰ কাষত আহক, আমাক জনাওক যে দাদা আমি এনেকুৱা অৱস্থাত গুচি গৈছোঁ, আমাকো কিবা এটা ঠাই দিয়ক, আমাকো কিবা এটা স্থান দিয়ক, আমি আপোনালোকৰ জৰিয়তে হৈ মানে খেল খেলিব পাৰোঁ। কিমানটা দলে মোটামুটি 8টা দলে আমাৰ যোগদান কৰিছে। কেইদিনীয়া হ'ব খেলটো? 7 দিনীয়া খেল হয়। আমাৰ ধৰ্মশালা আঞ্চলিক ক্লাব এইটো তৰফৰ পৰা ধৰ্মশালা ফুটবল টুৰ্ণামেণ্ট 24 প্ৰত্যেক বছৰে হৈ থাকে। এইবুলি আমি পাতিছোঁ। পাতাৰ এটাই উদ্দেশ্য, আমাৰ যুৱ সমাজবিলাকে ড্ৰাগছৰ প্ৰতি আসক্ত নহৈ এই 90 মিনিট খেলখন চাই যাতে মনোৰঞ্জন দিব পাৰোঁ আৰু অলপ হ'লেও সকাহ পাব, সেইকাৰণে আমি টুৰ্ণামেণ্টখন মানে প্ৰত্যেক ইয়াৰত আমি এইখিনি আমাৰ ক্লাবৰ সেক্ৰেটাৰী মহোদয় মিষ্টাৰ আবু তাহেৰ আলী তাক অলপ